জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত যি ছাত্ৰ একতা সভা 2026-27 বৰ্ষৰ আমাৰ সভাপতিৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে জমিৰ ইছলাম, গতিকে জমিৰৰ পৰা আমি দুই এষাৰ মন্তব্য আমি ল'ম। জমিৰ, আজি কেনেকুৱা লাগিছে, কেনেকুৱা তোমাৰ প্ৰচাৰ? বহুত ভাল লাগিছে আৰু মোৰ লগৰীয়াসকল মোক বহুতেই ভাল পাইছে আৰু মোৰ লগৰীয়াসকলে মোক বহুতে ছাপোৰ্ট কৰি আছে। কাৰণ মোৰ আশা আছে মই জিকিম আৰু মোৰ লগৰীয়াবিলাক মোক জিকাব বুলি মোৰ আশা আছে। গতিকে সকলোৱে যাতে মোক ভোটটো দি জয়যুক্ত কৰে মই আশা কৰিছোঁ। আমাৰ জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ যি ছাত্ৰ একতা সভাৰ মিলাই মই জিকি সকলোৱে মিলি যি আমাৰ স্কুলৰ দায়িত্ব, বিদ্যালয়ৰ যি আমাৰ দায়িত্ব সকলোখিনি মই আগুৱাই লৈ যাম বুলি মই আশা কৰিছোঁ আৰু মই চেষ্টা কৰি থাকিম যাতে মই সকলো সময়তে যাতে মই সকলো সমাধান কৰিব পাৰোঁ আৰু আমাৰ বিদ্যালয়ৰ এখন পুথিভঁৰালৰ ব্যৱস্থা কৰি দিম আৰু যাতে আমাৰ বিদ্যালয়ৰ এখন বিশুদ্ধ পানী নাই, যিহেতু আমি বিশুদ্ধ পানীৰ চেষ্টা চলাই থাকিম। আমি সকলোৱে মিলি যি আমাৰ প্ৰচাৰ, যি আমাৰ চেষ্টা সকলো আমি চলাই যাম। যিখিনি আমাৰ কেণ্ডিডেট থাকিব, যিখিনি আমি জয়যুক্ত হ'ম, সকলোৱে মিলি আমি চেষ্টা কৰিম যাতে আমি সকলোৱে মিলি আমাৰ বিদ্যালয়ৰ এখন ভাল পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। ধন্যবাদ থাকিল আমাৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী। গতিকে আবু চাহিদ তাৰ পৰা আমি দুই এষাৰ কথা মন্তব্য আমি শুনিবলৈ পাম। গতিকে আজি নিৰ্বাচনৰ যিহেতু অন্তিমটো দিন, আজিৰ মুহূৰ্তটো কেনেকুৱা? আজি খুবেই ভাল লাগিছে। মোৰ বন্ধু বান্ধৱীসকল মোক খুব ভাল পাইছে। যিবিলাক মোৰ লগৰী আছে সিহঁতে কৈছে ভোট তোমাকে দিম বুলি। মই আশা কৰিছোঁ মই জিকিম বুলি, জিকি পেলাই বিদ্যালয়ৰ যিখিনি কাম আছে এইবিলাক মই মোৰ বন্ধুবৰ্গক লৈ লগতে মই থাকি সকলো কামখিনি সুকলমে কৰিম বুলি আশা ৰাখিছোঁ। লগতে মই আজি জয়যুক্ত হ'ম বুলি এইটো আশা ৰাখিছোঁ। যে বিভিন্ন ধৰণৰ মন্তব্য পাইছোঁ যে ভোট তোমাকে দিম এইবিলাক। ঠিক আছে, ধন্যবাদ।